ব'লক আজি বহাগৰ প্ৰথম দিনা আমি গুৱাহাটীৰ পাণবজাৰত অৱস্থিত ব্ৰহ্মপুত্ৰ ৰিভাৰ পইণ্টলৈ যাওঁ। এইটো প্ৰথম হেৰিটেজ ছাইট হয় আৰু ইয়াত ভিতৰত কি কি সৌন্দৰ্য আছে, কেনেকুৱা কি ধৰণৰ আছে, আমি গোটেইখিনি দেখাবৰ বাবে চেষ্টা কৰিম। ব'লক মোৰ লগে লগে মই আপোনালোকৰ ব্লগটোৰ জৰিয়তে আপোনালোকে চাব পাৰিব। ব'লক। এইটো এটা টিকেট কাউণ্টাৰ হয়। টিকেট কাউণ্টাৰত টিকেট কাটিব লাগে। 10 বছৰৰ তলৰ ফ্ৰী আৰু 75 বছৰৰ ওপৰৰ মানুহৰ টিকেট ফ্ৰী হয়, বাকী 50 টকা এজনৰ। ব'লক। এনেকৈ ছাইডেদি বিভিন্ন ধৰণৰ ফুলৰ গছ আছে, ফুলবিলাক ফুলিছে, চাওক অপৰূপ সৌন্দৰ্য। ছাইডেদি আপোনালোকে যেতিয়া এনেকৈ আহি থাকিব, ব্ৰহ্মপুত্ৰৰ পাৰ আছে। ব'লক ব্ৰহ্মপুত্ৰৰ পাৰৰ, ইয়াৰ পৰা মই আপোনালোকক ব্ৰহ্মপুত্ৰ পাৰৰ সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক ব্ৰহ্মপুত্ৰ পাৰ, এনেকৈ ধুনীয়াকৈ বনোৱা আছে। ইয়াত মানুহে আহি ইয়াত বহিব পাৰে। ইয়াত চিৰি আছে, চিৰিটো বহিব পাৰে। আৰু এইফালৰ পৰা উমানন্দ মন্দিৰটো দেখা পোৱা যায় ব্ৰহ্মপুত্ৰ পাৰত। এই টিলাত দেখিছেনে? সেই টিলাতে উমানন্দ মন্দিৰ আছে। উমানন্দ মন্দিৰলৈ ফেৰী ঘাট থাকে, বেলেগ ওচৰতে আছে ফেৰী ঘাট। সেই ফেৰী ঘাটত ফেৰী দি যাব লাগে উমানন্দ মন্দিৰলৈ। চাওক মই ছাইডেদি ব্ৰহ্মপুত্ৰ পাৰৰ ওপৰো সৌন্দৰ্য, ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য দেখাইছোঁ, আপোনালোকে উপভোগ কৰক। ব'লক, এনেধৰণৰ পাৰ্ক আছে। এনেধৰণৰ ভিতৰত বহুত চিৰি দি এনেকৈ বনোৱা আছে। বিভিন্ন ধৰণৰ ফুলৰ গছো আছে। ইয়াত পাৰ্ক টাইপৰ আছে। ইয়াত এনেকৈ বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। এনেকৈ চাৰিওফালে গোটেই ফুলৰে আৱৰা। এনেকৈ চিৰি আছে, চিৰি দি তলত ওপৰত যাব পাৰি। ইয়াত পাৰ্কিঙৰো বহাৰো ছিট আছে, ইয়াতো বহিব পাৰে। ৰ'দটো যোৱাৰ পিছত ইয়াত সৌন্দৰ্য আৰু ধুনীয়া হৈ পৰে, কাৰণ দিনত তাপমাত্ৰা থাকে, গতিকে ব্ৰহ্মপুত্ৰৰ পাৰত বহিবৰ কাৰণে অলপ অসুবিধা হয়। সন্ধিয়াৰ সময়ত খুব ধুনীয়া পৰিৱেশ এটাৰ সৃষ্টি হয়। গতিকে আপোনালোকে আহিলে আবেলি সময়ত ইয়াত আহিব, খুব সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ব'লক আৰু কি আছে মই আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰোঁ। ব'লক। আৰু চাওক, আপোনালোকে ওচৰতে এটা পুখুৰী সদৃশ্য আছে। ইয়াত বহিব পাৰে। চাওক কি ধুনীয়া পৰিৱেশ। পানীখিনি তেওঁলোকে নিষ্কাশন কৰি থাকে, কিছুমান মেচিনৰ জৰিয়তে পানীখিনি নিষ্কাশন কৰি থাকে, গতিকে পানীত ইনফেকশ্যন হোৱাৰ কোনো চান্স নাথাকে। ইয়াত ছাইডত এনেকৈ বহিব পাৰে, ছাইডে এনেকৈ ঘূৰিব পাৰে। মানুহে এনেকৈ পুখুৰীৰ পাৰে ছাইডেদি ঘূৰে। এয়া চাওক, সন্ধিয়াকণ সময়ত ইয়াতো বহি অলপ সময় বহি সৌন্দৰ্য উপভোগ কৰিব পাৰিব। চাওক, মই এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, এনেকুৱা ধৰণৰ এটা পন এটা আছে। গাৰ্ডেনত চাওক, বিভিন্ন ধৰণৰ ফুলৰ গছ আছে। চাওক কি ধুনীয়া দেখিবলৈ। চাওক চাৰিওফালে ফুলৰে আগুৰা। ইয়াত চাওক ফুলৰ গাৰ্ডেন, বেলেগ বেলেগ ধৰণৰ ফুলৰ গছ আছে। ফুলৰ কালাৰ দেখিছে কি ধুনীয়া। আৰু ইফালে আছে বেলেগ ধৰণৰ আছে। আৰু যিটো পুখুৰীৰ নিচিনা আছে, সেই পুখুৰীৰ চাৰিওফালে এনেকৈ বহিব পাৰে। মানুহে বহি তাত ফুলৰ সৌন্দৰ্যৰ লগতে চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। চাওক,
এনেধৰণৰ আপোনালোকে এই ব্ৰহ্মপুত্ৰ হেৰিটেজ ছাইটত আহিলে ইয়াত ব্ৰহ্মপুত্ৰ পাৰৰ সৌন্দৰ্য চাব পাৰিব, পুখুৰীৰ সৌন্দৰ্য চাব পাৰিব আৰু বাগানৰ যিমান ইয়াত ফুলৰ বাগিচা আছে, ফুলৰ বাগিচাটো আপোনালোকে বিভিন্ন ধৰণৰ ফুলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। তো গতিকে আপোনালোকে আহিব এই ব্ৰহ্মপুত্ৰ ৰিভাৰ পইণ্ট হেৰিটেজ ছাইটলৈ।